আজি আমি অসম তৃণমূল কংগ্ৰেছৰ পৰা 10-15 জনীয়া প্ৰতিনিধি দল আহিছোঁ আৰু শিক্ষক সমাজৰ লগত আমি আছোঁ। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিছুদিনৰ আগতে কি কৈছিলে, অসমলৈ শান্তি কপৌ চৰাই ঘূৰি আহিছে। এই শান্তি কপৌ চৰাইজনী কেৱল বচা বচা মানুহৰ বিজেপি নেতাসকলৰ কাৰণে ঘূৰি আহিছে। যদি শান্তি কপৌ চৰাই ঘূৰি আহিছে, আজি চচলত এইসকল মানুহে কি কৰি আছে? কি কৰি আছে? এটা ডাঙৰ প্ৰশ্ন। আন্দোলন কৰি থকা নাই জানো? কিহৰ বাবে আজি শিক্ষক সমাজ আন্দোলনত নামিছে? যোনে মানৱ সম্পদ গঢ়ে, আজি তেওঁ যিখন চকীত বহি আছে, এটা চিগনেচাৰ মাৰিবলৈ কোনে শিকালে তেওঁক? শিক্ষক সমাজে নহয় জানো? মাতৃয়ে জন্মহে দিয়ে, বাকীখিনি কোনে শিকায়? শিক্ষকসকলে জানো নিশিকায়? তেওঁ কৈছিলে যে অসমত আন্দোলন নাই, আন্দোলন তেওঁ নেদেখে। তেওঁ যে যি ধৰ্মৰ চশমাযোৰ পিন্ধি আছে ন, সেইকাৰণে আন্দোলন দেখা নাপায়। এই ধৰ্মৰ চশমাযোৰৰ কাৰণে শিক্ষকসকলে আন্দোলন তেওঁ দেখা পোৱা নাই। 2017 চনত যিখন আইন আনিছিলে, সেইখন আইন বাতিল কৰিব লাগে। তেওঁলোকৰ যিসমূহ দাবী আছে, 5,500 শিক্ষক শিক্ষয়িত্ৰী আছে নহয় জানো বাইদেউ? LP2 কলেজ 5,500 শিক্ষক শিক্ষয়িত্ৰী যিসমূহ দাবী, তেওঁলোকৰ দাবীসমূহ পালন কৰিব লাগে আৰু তেওঁলোকক প্ৰাদেশিকৰণ কৰিব লাগে নহয় জানো বাইদেউ? তেওঁলোকে অন্নখনত বহিবলগীয়া হৈছে। তেওঁতো বিহু পাতিবলৈ ৰৌ বৰালি দেখোন তেওঁ ঘৰত মানুহে দি থৈ যায়। এইসকলে ল'ৰা ছোৱালী কেনেদৰে ডাঙৰ দীঘল কৰিব? এইসকলে বয়স গ'ল, এতিয়া কোম্পানী এটাতো যাব নোৱাৰে। কোম্পানীত গ'লে জানো এইটো বয়সত ৰাখিব? নাৰাখে নহয়। তেওঁলোকৰ কথা বেলেগ। তেওঁলোকে ইলেকশ্যন আহিব, আকৌ মন্ত্ৰী মিনিষ্টাৰ হ'ব, তেওঁলোকৰতো বজাৰ চলিয়ে থাকিব। কিন্তু শিক্ষকসকলেতো বজাৰ নকৰে ন। তেওঁতো শিক্ষকসকলক কি কৈছিলে? বেনিফিচিয়াৰী কৈছিলে। তেওঁতো যি টি কয়, কিন্তু আমি সাধাৰণ ৰাইজেতো শিক্ষকসকলক সন্মান কৰোঁ। আজি সেইকাৰণে আমি ওলাই আহিছোঁ, তেওঁলোকৰ শিক্ষক সমাজৰ যিসমূহ দাবী পালন কৰিব লাগে। আৰু শান্তি কপৌ চৰাইজনী যে আহিছিলে, কৈছিলে এবাৰ ইয়ালৈ পঠিয়াই দিয়ক শান্তি কপৌ চৰাইজনী। শান্তি কপৌ চৰাইজনী কেৱল বচা বচা মানুহৰ কাৰণে আহিছে। শান্তি কপৌ চৰাইজনী ইয়ালৈ এবাৰ পঠিয়াই দিব লাগে। তেওঁ যে কৈ আছে শান্তি কপৌ চৰাইজনী, আৰু 2017 চনৰ যিখন আইন, এইখন আইন বাতিল কৰিবলৈ আমি কোনো পধ্যে নামানো। আৰু আমি অসম তৃণমূল কংগ্ৰেছ এওঁলোকৰ লগত আছোঁ। এওঁলোকে যিমান দিন প্ৰটেষ্ট কৰিব, আন্দোলন কৰিব, আমি সিমান দিনে থাকিম। আৰু 5,500 শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰাদেশিকৰণ কৰিব লাগে, আমি সিমানেই জানো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে সকলো পাৱাৰ নিজৰ হাতত মুঠিত ৰাখিছে। কেৱল দুজন লালু পঞ্জু বুলি ক'লে দুজনৰ বাহিৰে বাকী যিসকল মন্ত্ৰী বিধায়ক আছে, সকলো পাৱাৰবিলাক নিজৰ হাতত ৰাখি বাকীবিলাক কাঠৰ মুহা সজাই থৈছে। এই কাঠৰ মুহাৰূপী আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, যিজন অধম শিক্ষামন্ত্ৰী, তেওঁক কৈছোঁ তেওঁ এবাৰ চকু মেলি চাওক। তেওঁ এই মন্ত্ৰী হোৱা লালসা, সেই চশমাযোৰ খুলি পেলাই এবাৰ আহক। তেওঁতো টেগ এটা লগাইছে শিক্ষামন্ত্ৰী বুলি ন, তেওঁ সকলোতো সন্মান কৰে। তেওঁ এবাৰ আহক, এওঁলোকৰ কথা বুজক, আৰু এওঁলোকৰ যিসমূহ দাবী, সেই দাবীসমূহ আখৰে আখৰে পালন কৰক। পুনৰবাৰ কৈছোঁ, তেওঁলোকে যদি পালন নকৰে, আমি কিন্তু ৰাজপথত যাবলৈ সাজু আছোঁ। এই অনশনস্থলীত 3য় দিনত আমি ভৰি দিছোঁ। আমি 3দিনীয়াই কাৰ্যসূচী লৈছোঁ। এতিয়ালৈকে অসম চৰকাৰৰ কোনো মানুহ আমাৰ ওচৰত অহা নাই, আমাৰ খবৰ লোৱা নাই, এতিয়ালৈকে আমাৰ শাৰীৰিক অৱস্থাৰ বুজ লোৱা নাই। গতিকে আমি আজি এই অনশনস্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে পোনপটীয়াকৈ ক'বলৈ বিচাৰিছোঁ, যিহেতু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ হাত ভৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বান্ধি থৈ দিছে। গতিকে আমাৰ যদিও এজন আমাৰ শিক্ষামন্ত্ৰী আছে, কিন্তু আমাৰ শিক্ষামন্ত্ৰীজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত কথা ক'বলৈ নোৱাৰে। সেয়া আমি পোনপটীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছোঁ। এই অনশনস্থলীৰ পৰা বাজেট অধিৱেশন চলি আছে। এই বাজেট অধিৱেশনত যদি আপুনি আমাৰ আইনৰ 2017-18 চনত যি আপুনি আমাৰ কাৰণে শিক্ষক হত্যাকাৰী আইন আনিছিলে, সেই শিক্ষক হত্যাকাৰী আইনৰ যি ধাৰা উপধাৰা, সেই ধাৰা উপধাৰাবিলাক আপুনি উঠাই দি আমাৰ পদসমূহ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা আপুনি গ্ৰহণ কৰিব লাগিব। আৰু যদি আপুনি গ্ৰহণ নকৰে, তেতিয়াহ'লে আপোনাৰ লোকসভা ইলেকশ্যনৰ আগত আমি জংগী আন্দোলন গঢ়ি তুলিম আৰু বিজেপি চৰকাৰৰ প্ৰতিচ্ছবি আমি দাঙি ধৰিবলৈ বাধ্য হ'ম। মুখ্যমন্ত্ৰী মহোদয়, আপুনি মহিলাৰ কাৰণে আঁচনি আনি আপুনি অসমত চমৎকাৰ দেখুৱাবলৈ বিচাৰিছে, কিন্তু আজি চাওক আমাৰ শিক্ষয়িত্ৰীসকল ইয়াতে অনাহাৰে পৰি আছে। কিয় পৰি আছে? আমাৰ শিক্ষকসকলৰ মহিলাসকল, তেওঁলোকৰ পত্নীসকলে আজি দুখত ভাগি পৰিছে। আমাৰ পৰিয়ালবিলাক আপুনি ধ্বংস কৰি পেলালে। বিজেপি চৰকাৰে এইকাৰণে আহিছিল নেকি অসমত আমাৰ শিক্ষকসকলে হত্যা কৰিম বুলি? পোনপ্ৰথমে আপোনালোকে 2016 চনত যেতিয়া ইয়াতে আহিছিলে, আপোনালোকে প্ৰতিখন নিৰ্বাচনী সভাত কৈছিলে যে 45 দিনৰ ভিতৰত আমি ভেঞ্চাৰ শব্দ ইয়াৰ পৰা উঠাই দিম। কিন্তু আজি আপোনালোকে আমাক কি অৱস্থা কৰিলে আপোনালোকে চাওক। আপোনালোকে ৰাজপথত আমাক উলিয়াই আনিলে। গতিকে আমি বিজেপি চৰকাৰৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ আজি আমি সাজু হৈছোঁ, ইয়াতে ঐক্যবদ্ধ হৈছোঁ, ইয়াতে আমি আলোচনা কৰিছোঁ। আমাৰ ড্ৰপ টিচাৰ বেছি নাই। 2013 আৰু 2021 চন মিলি পেলাই আমাৰ LP2 ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে আমাৰ প্ৰায় 5,500 টিচাৰ আছে। গতিকে যদি এই
বাজেট অধিৱেশনত যদি আপুনি আমাৰ কাৰণে যদি সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়াহ'লে আপুনি দেখিবলৈ পাব আপোনাৰ নঙলা মুখত আমাৰ সকলো শিক্ষকে তাতে জংগী আন্দোলন গঢ়ি তুলিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয় আমাৰ পদ প্ৰাধিকৰণ কৰক আৰু নহয় আপোনাক ইলেকশ্যনৰ আগত লোকসভা ইলেকশ্যনৰ আগত আপোনাক প্ৰত্যুত্তৰ দিবলৈ আমি ঐক্যবদ্ধ হৈছো। আমি সকলোৱে ঐক্যবদ্ধ হৈছো, আপোনাক প্ৰত্যুত্তৰ দিম। আইন আমাৰ কাৰণে প্ৰস্তুত কৰিছিলে, সেই আইনখন আচলতে আমাৰ এই 5,000 শিক্ষকক হত্যা কৰিবৰ কাৰণে আনিছিলে। গতিকে এই আইনখন অঁতৰাই দিয়ক আৰু শিক্ষামন্ত্ৰীক অঁতৰাই দি মুখ্যমন্ত্ৰীয়ে আমাৰ কথাবিলাক বুজি পাওক।